চৰকাৰী জল পৰিবহণৰ শাখা কাৰ্যালয়ত ব্যাপক অনিয়ম। বিষয়া ব্যস্ত উৎকোচ লোৱাত নিৰ্বিকাৰ প্ৰশাসন। বিষয়াই নাৱৰীয়াৰ পৰা ধন লোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত পুনৰ বৰপেটা জিলাৰ বহৰীয়া আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শাখা কাৰ্যালয়ত সংঘটিত ব্যাপক অনিয়ম পোহৰলৈ আহিছে। কৰ্মৰত অধিকাংশ কৰ্মচাৰীয়ে উপস্থিত নাথাকে কাৰ্যালয়ত। কাৰ্যালয়টোত পৰ্যাপ্ত সংখ্যক কৰ্মচাৰী মকৰল হৈ আছে যদিও কাৰ্যালয়ত দৈনিক উপস্থিত থাকে মাথো নিৰ্দিষ্ট কেইজনমানহে কৰ্মচাৰী। প্ৰায়ে বন্ধ হৈ থাকে বিষয়াৰ কোঠা। তাৰ বিপৰীতে চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ট দেখুৱাই মাহৰ এটা দিনত 2-এজন কৰ্মচাৰীয়ে একেলগে উপস্থিতিৰ স্বাক্ষৰ কৰে। অভিযোগ অনুসৰি শাখা বিষয়া দীপক শৰ্মাৰ অধীনত থকা কেইবাটাও পাৰঘাটৰ কৰ্মচাৰীয়ে নিয়াৰিকৈ দায়িত্ব পালন নকৰে। বুঢ়ীখামাৰ ডংৰা লিচুখা লেচি ঘাটত নিয়োজিত হৈ থকা কৰ্মচাৰী চহৰ আলী অজিত মৰল, মইনুল আলী, কুশল বৰ্মন এইসকল চৰকাৰী কৰ্মচাৰীয়ে বিভাগীয় দায়িত্ব পালন নকৰি নিজ নিজ ব্যৱসায়ত ব্যস্ত। এই ক্ষেত্ৰত শাখা বিষয়াগৰাকীয়ে সকলো জানিও নীৰৱ ভূমিকা পালন কৰি আহিছে। জানিব পৰা মতে বহৰীয়া আভ্যন্তৰীণ জল পৰিবহণ শাখা কাৰ্যালয়ত কৰ্মৰত শাৰীৰিকভাৱে অক্ষম কৰ্মচাৰীয়েও পদোন্নতি লাভ কৰি আহিছে। বহৰীয়া আভ্যন্তৰীণ জল পৰিবহণ শাখা কাৰ্যালয়ৰ লগতে শাখা বিষয়া দীপক শৰ্মাই এইসকল কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো ৰহস্যজনক হৈ পৰিছে। ইফালে বহৰী পাৰঘাটত চৰকাৰী নিৰ্দেশনাক অংগুষ্ট দেখুৱাই অধিক মুনাফাৰ লোভত 30জন কেপাচিটি থকা নাৱত যাত্ৰী উঠাই 100ৰো অধিক। লাইফ জেকেট অবিহনে এটা যন্ত্ৰৰে চলি আছে যন্ত্ৰচালিত নাও। নাই কোনো নথি পত্ৰ। এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ আছে প্ৰশাসন। যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিষয়টোক এলাগি কৰি চৰকাৰী নীতিক অংগুষ্ট দেখুৱাই কেৱল নিজৰ মুনাফাৰ বাবে কাকো কেৰেট নকৰি বহৰী পাৰঘাটত দৈনিক চলি আছে নীতি বহিৰ্ভূতভাৱে যন্ত্ৰচালিত নাও। জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ চকুৰ আগেৰে দৈনিক আহজা হৈ আছে নাওবোৰ। বৰ্তমান নাই, এই দুদিন অহা নাই। তেওঁৰ ঘাট মানে 5টা-6টা বুলি শুনিছো। তেওঁ প্ৰত্যেক ঘাটতে যায় আৰু ইয়াতে মাজে মাজে আহে, কাম থাকিলে তেওঁ আহে আৰু মাজতে মানে 10-15 দিনৰ মূৰতো আহে আৰু সপ্তাহতো আহে আৰু কেতিয়াবা 2 দিন অকলেও আহে। তেওঁ সেনেকে ডিউটিত থাকে, গতিকে ইয়াতে আহাটো অলপ কম। যিকেইটা আছে তেওঁ আহি থাকে, এদিন হ'লেও বা আহিয়ে থাকে। তেওঁ এতিয়া আমি যাওঁ মাহৰ কথা কৈ বৰ্তমান চলি থকা মাহৰ কথা কৈছো। তেওঁৰ ঘৈণীয়েকৰ অসুখ, মিছেছৰ মেডিকেলত আছে, নলবাৰীত আছে, গুৱাহাটীতো এনেকে পলিক্লিনিক মানে তেওঁ চিকিৎসা কৰি আছে। তেওঁ 2 তাৰিখে আহি ইয়াতে 15 তাৰিখে আহিল। 15 তাৰিখে আহি কিন্তু আমাক ইয়াৰ আগতে তেওঁ আমাক কোনো ইনফৰমেশ্যন দিয়া নাই যে মোৰ মিছেছৰ অসুখ, আপোনালোকৰ পৰা আমি মৈচুটো ললো, আপোনালোকে অলপ ঘাটটো চাব। এই বিষয়ে আমাৰ লগত তেওঁ আলোচনা হোৱা নাই। তেওঁ 15 তাৰিখে আহিল, আহি পেলাই তেওঁ কলাক যে মোৰ মিছেছৰ এনে তেনে। তেওঁ মোটামুটি যেখিনি কলাক আমি আগতে শুনিছো তেওঁ যদি মেডিকেলত আছে, গতিকে আমি একো কোৱা নাই। তেওঁ সিদিনা আহি গুচি গেল। তাৰপিছত মোক কলাক বায়ন আপুনি চাব, মই 4 দিন নাহো। 15 তাৰিখত কথাটো কৈছো। 15 তাৰিখৰ পৰা 4 দিন কলাক। মই ষ্টাফেও কলো যে নাথ তেওঁ কৈলাশ নাথ তেওঁৰ নাম, তেওঁ 4 দিন ছুটি লৈছে। ছুটিৰ মানুহ কৈছে আৰু যে আপোনালোকে চাব, মোক কলাক। মই ষ্টাফকো কলো, এতিয়া ষ্টাফেও শুনলাক এখিনি কথা। আজি 15 তাৰিখৰ পৰা আজি 24 তাৰিখ, বৰ্তমানে তেওঁ অহা নাই। 15 তাৰিখে তেওঁ মাৰছে, এতিয়াতো মাৰা নাই। তেওঁ যিহেতু অহা নাই, আজি 15 তাৰিখৰ পৰা 24 তাৰিখ তেওঁ মাৰা নাই, অহা নাই। আৰু এতিয়া কাৰণটো মই কেনেকে কম, প্ৰত্যেকৰ কামৰ দায়িত্বটো ল'ব লাগে। এতিয়া তেওঁলোকো আমাৰ ঢিলাৰ বুলি ক'ব লাগিব। আমি আপোনালোকে আহিছে আজি দেখা পাইছে ইকাতেই 24 ঘণ্টাই আমি ইকাতেই থাকো। এই মানুহকেইটা আপোনালোকে হয়তো কেমেৰাটো ঘূৰাই দিয়ক, দেখা পাব। গতিকে আৰু বেছিকে ক'লেও আজিকালি তই কোনি, তইতো মোৰ অফিচাৰ নহয়, মইতো তোমাক কম, তোমালোকৰ তই এটা অমুক, মই এটা অমুক। গতিকে এনেকে অহা যোৱা কৰি থাকে। আৰু এই বিষয়টোক অৱগত কৰা নাছিলো, এতিয়া কৰিব লাগে কৰিম আৰু কৰিও আছো। এতিয়া আমিওতো দেখো এতিয়া তেওঁলোকৰ বা কেনেকে কি লগত কথা বাৰ্তা, সেইটোতো আমি কৰো, কিন্তু আমাৰ বহৰী এই ঘাটত নাই। অন্য ক্ষেত্ৰত আমি দেখছো, শুনছো। আৰু আমাৰ একে ৰেংকৰ লৰাইও মানে ভ্ৰমণক লৈ যায় আৰু এই বিষয়ে অৱগত আমাৰ হেড অফিচকো তেওঁ কৈছে, তেওঁলোকক কৈছে আৰু ফটো আকাৰে তেওঁক দিয়া হৈছে। তেওঁলোকে বা কি কৰিছে তেওঁলোকক আমি গম নাপাওঁ, কিন্তু আমাৰ অভিযোগ 3-4 দিনৰ কথা কোৱা হৈছে যে তেওঁলোকে ভ্ৰমণত যায়, ডিউটি নাই। কেনেকে
কি কৰি আছে সেইটো বিষয়ে আমি ইয়াত ক'ব নোৱাৰো অফিচাৰ 11জন এজন মানুহ ছুটী লৈ গৈছে মুঠ 100 বাদ দি আমি 25 জন 25 জনৰ 11জন উপস্থিত থাকে বাদ বাকীজন নাথাকে আৰু 3জন আমাৰ চাইড আছে এই আলিকা গুহৰি সোণতলি এনেকে চাইড আছে সিপাৰে 3জন আছে আৰু ইয়াতে আমি গোটেই মাহে ইয়াতে থাকো নাথাকা বুলি আপোনালোকে নিজেই দেখা পাইছে এতিয়া পৰিলক্ষিত হৈছে মই বেছিকৈ নকওঁ বেছিকৈ ক'লে ক'ব তুমি কিয় ক'লা চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম